আৰু এটা ধন্যবাদ জনাইছোঁ তপন দাই কামখিনি দিয়াৰ বাবে। আৰু মই যি ৰেট কৈছিলোঁ ৰিক্স আছে। হেল্ল' গাইজ, কি খবৰ? ৱেলকাম বেক টু মাই চেনেল। মই ৰিচামান আপোনালোকৰ লগত আকৌ এবাৰ সদায় দৰে আজিও পুৱাতে ওলাই গৈছোঁ। আজি যাম আনন্দিতা বাগান। যি আধৰুৱা কাম আছিলে সেই গোটেই কামখিনি আজি কমপ্লিট কৰিম আৰু এটা ধুনীয়া ভিডিঅ' আপোনালোকক দেখাম। ক'ত কি কাম কৰিলোঁ আৰু কি কৰিবলগীয়া আছে সকলোবোৰ দেখাই যাম। চাই থাকক আজিৰ ভিডিঅ'। আজি আছোঁ আমি আনন্দিতা চাহ বাগিচাত আৰু ইয়াতে আমি কাম কৰিছোঁ। আৰু ইয়াৰ আগতে এটা মিনি ব্লগ দিছিলোঁ যে এইবিলাকৰ ৰং মাৰিছিলোঁ আমি। এতিয়া আজি এইবিলাক লিখা কাম আৰম্ভ কৰিম আৰু তাৰ বাবে আমি চাং বনাই আছোঁ। আৰু চুটুৱে এতিয়া খুঁটা কাটিছে, খুঁটা কাটি আমি তাত এতিয়া চাং বনাম। চাং বনাই পেলাই লিখা কাম আৰম্ভ কৰিম। তো গাইজ, চাংখন চুটু আৰু মই ধুনীয়াকৈ সাজি ল'লোঁ। সাজি লৈ এতিয়া ওপৰত এয়া চাঙৰ ওপৰত বৰ বেছি ওখ নহয়, তথাপিতো আৰু ওপৰত যিমানে অকণমান ওপৰ হ'লেও ওপৰত উঠিলে ভয় লাগে। আৰু এতিয়া ইয়াতে লিখিম আৰু কম্প'জ কৰি যাওঁ। আৰু চুটুক কৈছোঁ চকী এখন আনি পেলাই ইয়াত এই ওচৰৰ মানুহ ঘৰৰ পৰা বহি লওঁ। এতিয়া মই ইয়াত কম্প'জ কৰি আঁকি যাম। তো গাইজ, এটা ছাইডে লিখি শেষ কৰিলোঁ আৰু এতিয়া উল্টা ছাইডে আকৌ লিখিব লাগিব, কাৰণ এইখন বথ ছাইড আছিলে। এইটো ছাইডে আকৌ আৰম্ভ কৰোঁগৈ। ৰ'দ মানে সাংঘাতিক দিছে আজি। এই ৰ'দ দি থাকিলে কি হ'ল, ঠাণ্ডা দিনত ভালে লাগে, কিন্তু এই বেলিটো যেতিয়া হোৱাইট ৰঙত ৰিফ্লেক্ট কৰে চকু একদম গম পোৱাই যায়, আন্ধাৰ দেখাই যায়। দূৰ আছে অলপ, এই মানুহখিনিৰ পৰা তো এখন হৈ গ'ল আৰু নেক্সট এতিয়া এইখনত কৰি আছোঁ। আৰু এইফালে বাঁহ চাই এতিয়া সিহঁতে বান্ধিব লৈছে। তো গাইজ, যোনডোখৰ লোকেশ্যনত আজি কাম কৰিম সেইডোখৰ আহি পালোহি। আৰু এইফালে আমাৰ ধাননি পথাৰত ধান কাটি আছে মানুহবিলাকে। আৰু ইয়াত হাতীয়েও কিন্তু বহুত উপদ্ৰৱ কৰে এইডোখৰ জেগাত। এইখন বৰ্ড ওপৰত ইয়াৰ পৰা ইমান নেদেখি, তথাপিও মই দেখাইছোঁ জংঘল হৈ আছে। কালি আধাখৰীয়া হৈ আছিল। কালি এইখন কৰি আছিলোঁ আৰু এইখন কৰি থাকোঁতে গধূলি হ'লগৈ। আৰু এতিয়া ইয়াৰ পাছতে এইখন কৰাৰ পাছতে আৰু এখন আছে, তাত আমি কাম সম্পূৰ্ণ কৰিব লাগিব। কাম সেইখিনি কৰাৰ পাছত আজি ইয়াত যি কাম আছিলে এইখিনি কাম আমাৰ সম্পূৰ্ণ হৈ যাব। এখন লাষ্ট বৰ্ড আছে, সেই জেগাটুকুৰালৈ আহিছোঁ। চাই লওঁ এইফালৰ পৰা উঠিবলৈ সহজ হয়নে, এইফালৰ পৰা ঘূৰি আহিব লাগিব, নহ'লে বাঁহ চাহখিনি কঢ়িয়াওঁতে বহুত কষ্ট হৈ যায়। সেইটো কাৰণে জেগাটুকুৰা চাই লৈছোঁ, তেতিয়া গাড়ীখনতে যেনে তেনে তুলি পেলাই ইয়ালৈকে লৈ আহিব পাৰিম। ইয়াত টিলাবিলাক বগাওঁতে ভাগৰ লাগি গৈছে, পাহাৰৰ নিচিনা টিলা আছে। আৰু ফাইনেলি মই আহি পালোঁ। লাষ্ট যিখন বৰ্ড আছিলে এইখন মোৰ মুখৰ আগত আছে, এইখনতে আমি লাষ্ট কাম কৰিম। ইয়াত এতিয়া বাকী বস্তু বাহানিখিনি ইয়াত লৈ আহিব লাগিব। ইয়াতে আকৌ চাংখন বনাই পেলাই আমি ইয়াত কাম আৰম্ভ কৰিম। জেগাটুকুৰা বিৰাট ধুনীয়া লাগিছে। এনেও আমাৰ চাহ বাগানবিলাক বহুত ধুনীয়া, আৰু এইডোখৰ বেছি ধুনীয়া লাগে কাৰণ ইয়াত ওখ টিলা আছে। ওখ টিলা আছে। আৰু এইখন বাগানৰ নাম আপোনালোকে জানে, আনন্দিতা চাহ বাগিচা। আৰু ইয়াতে এতিয়া বৰ্তমান মই কাম কৰি আছোঁ। আৰু সেই কামসমূহ আৰু যে আজি বৰ্ডৰ যিমানখিনি কাম আছে আজি খতম হৈ যাব। তাৰপিছত যদি আৰু আনন্দিতাৰ অনাৰে মোক যদি আৰু বেলেগ কামবিলাক দিয়ে তো মই কৰি যাম। আৰু এটা ধন্যবাদ জনাইছোঁ তপন দাই কামখিনি দিয়াৰ বাবে। আৰু মই যি ৰেট কৈছিলোঁ মালিকে সেই ৰেটতে তেওঁ একে কথাতে মানিলে। সেইকাৰণে মই কামবিলাক যিমান পাৰোঁ মই ভাল কৰিছোঁ। আৰু গ্ৰাউণ্ড মৰাত কোনো মানে কঞ্জুচমি কৰা নাই। কাৰণ চাওক, বগা দেখাবলৈ আমি ডিষ্টেম্পাৰো মাৰি দিব পাৰোঁ, বগা দেখি যাব, বা চূণো মাৰি দিব পাৰোঁ। মই তেনেকুৱা কৰা নাই। ইয়াত প্ৰথম প্ৰাইমাৰ মাৰিছোঁ, প্ৰাইমাৰ মৰাৰ পাছত আকৌ হোৱাইট মানে বাহিৰৰ যিটো প্লাষ্টিক পেইণ্ট থাকে এই প্লাষ্টিক পেইণ্টে মাৰি পেলাই গ্ৰাউণ্ডবিলাক ধুনীয়াকৈ মই মাৰি দিছোঁ। এতিয়া নেক্সট আমি এতিয়া লিখিম যিবিলাক এক্ৰলিক পেইণ্ট হ'ব, কেমেল কোম্পানীৰ ৰং দি লিখিম। কাৰণ সেইবিলাক বিৰাট মানে বহুত দিন যায় আৰু পটককৈ সেই কাষৰ ওপৰত শেলুৱৈ নবহে। মোৰ হাতত যে আছে এয়ে হ'ল চাহ গছৰ পাত, আৰু এইটোৱে হৈছে এটিকলি দুটি পাত। মেন ভাইছে চোৱাইল কৰিছোঁ, ইমান ওখৰ পৰা তলত নামিব লাগিব নাই, মেন ভাইছে চোৱাইলৰ নিচিনা নামি বিয়েৰ
বিয়েৰ গ্ৰিলছে নামে যে কেনেকৈ নামে ৰিক্স আছে শিপা ধৰি ধৰি নামিব লাগিব তো গাইজ এতিয়া বাঁহবিলাক নিব লাগিব এইডোখৰ জেগালৈ এতিয়া নিবলৈতো একো সুবিধা নাই এতিয়া বহুত দূৰ কিমান বুকি নিম সেইকাৰণে গাড়ীতে লোডিং কৰি লৈছোঁ এনেকৈ আমি এইডোখৰ চিটটিত শুৱাই দিছোঁ শুৱাই পেলাই ইয়াতে আৰু এইখিনি ৰং চংবিলাক মোৰ আছে ইয়াত কাম কৰা আৰু এইখিনি বাঁহ ইয়াত এতিয়া ধুনীয়াকৈ জাপি পেলাই আমি আমাৰ যিডোখৰ লাষ্ট লোকেশ্যন আছে সেই লোকেশ্যনলৈ লৈ যাম এইফালে এতিয়া লোডিং কৰা হৈ গ'ল দেখিছেনে কি ধুনীয়াকৈ লোডিং কৰি ল'লোঁ এয়া মাজত ভৰাই লৈছোঁ এইফালে তো গাইজ আহি লগালগ নৰখিলোঁ আৰু বেছি দেৰি কৰিলে দেৰি হৈ থাকে ধুম ফ্ৰেম চাংখন বান্ধিলোঁ বান্ধি পেলাই আবাৰ উঠি গৈছে কম্প'জিং কৰিবলৈ আৰু মই বাকী থকা কামবিলাক কৰিবলৈ আগুৱাই গৈ আছোঁ তো গাইজ এতিয়া বাগানৰ ভিতৰে আমি গৈ আছোঁ খোজকাঢ়ি কিছুমান ছেকশ্যনৰ নাম লিখিব কৈছে নাম্বাৰিং কৰিছোঁ আমি সেইবিলাক আৰু মই যে আপোনালোকক কৈছিলোঁ ইয়াত হাতী ওলায় তো এই চাওক প্ৰমাণ এইখিনি গম পাইছেনে দেখিয়ে এইখিনি হ'ল হাতীৰ গু আৰু ইয়াত অকল হাতীৰ গুৱে আছে ইয়াত এইফালে আছে আৰু সেই আগতো দেখিলোঁ আমি মানে হাতীৰ গু ভৰ্তি হৈ আছে এতিয়া আমি ছেকশ্যনবিলাক ৰং মাৰি আছোঁ চুটুৱে ৰং মাৰিছে খোজকাঢ়ি অৱস্থা বেয়া হৈ গ'ল আৰু ইয়াতে অকণমান জিৰাইছোঁ মই আৰু এইখিনি পোষ্ট মৰাৰ পাছত আকৌ লাগি যাম চাইনবৰ্ডত কৰিবলৈ তাৰপিছত এইখিনি শুকোৱাৰ পাছত ইয়াত ছেকশ্যনবিলাক ওপৰত ছেকশ্যনৰ নাম হ'ব এই ছেকশ্যনৰ নাম ইয়াত ছেকশ্যনৰ নাম লিখি দিম সেই টপটোত নাম্বাৰে কৰি দিম হৈ যাব তাৰপিছত তো গাইজ জেগাটুকুৰা ৰ'দ পৰি থকাৰ কাৰণে মই এটা ছিষ্টেম কৰি লৈছোঁ কেনেকুৱা লাগিছে কওকচোন এইটো এটা আমাৰ নিজৰ যোগাৰ কাৰণ খুবেই ৰ'দ দি আছে সেই তাৰ কাৰণে এনেকৈ কৰি লৈছোঁ যাতে সেইডোখৰ জেগা অকণমান হ'লেও আৰাম পাম লিখি পেলাই তো গাইজ সকলোবোৰ কাম হৈ গ'ল আৰু এইডোখৰ ফাইনেল আছে আমাৰ অকণমানডোখৰ বাকী আছে তলৰ লাইন অসমীয়া লাইনখিনি এইখিনি কৰাৰ পাছত আমাৰ কাম সমাপ্ত হৈ যাব আৰু এইটো চাইডে লিখা হৈ গ'ল দেখিছেনে লিখা হৈ গ'ল এতিয়া সেইটো চাইডে লিখিম লিখাৰ পাছত লাষ্ট শেষ হৈ যাব দুই বাপ বেটা উঠি গ'লোঁ ওপৰত তলত অকল অসমীয়াত লিখিব আছে আনন্দিতা চাহ বাগিচা বুলি সেই লাইনটো লিখাৰ পাছত তলত লিখিম যে সৰু লাইন এটা আছে সেইটো লিখি পেলাই নামি দিম তো গাইজ আন্ধাৰো হ'লগৈ আৰু কামো আমি সামৰিলোঁ চুটু আৰু আবাই বাঁহখিনি লৈ গ'ল মই ৰছী লৈ গৈ আছোঁ আৰু সেইখন ফাইনেল বৰ্ডখন আমাৰ আৰু আজি আমাৰ চাইনবৰ্ডৰ কাম ইয়াত আনন্দিতাত চাহ বাগিচাত আমাৰ চাইনবৰ্ডৰ কাম গোটেইখিনি খতম হৈ গ'ল আৰু এতিয়া ইয়াৰ পৰা আমি উভতিম আৰু কিছুমান জেগাত কাম কৰি ভাল লাগে যেনেকৈ এইখন বাগানতো আমাৰ কাম কৰি ভাল লাগিলে বিৰাট ধুনীয়া জেগা আৰু বহুত শান্তিৰ প্লেচ খালি এটাই ভয় লাগিছিলে ইয়াত খালি হাতী ওলায় প্ৰথম যিদিনাখন আমি আহিছিলোঁ কাম কৰিবলৈ সেইদিনাখন খুব হাতীয়ে মানে ওচৰতে আমি আৱাজ শুনি আছোঁ হাতীয়ে চিঞৰি আছিল তো তেনেকৈ আজি ইমান এটা ভয় লগা নাই হাতীখিনি বোলে আজি জংঘললৈ গুচি গ'ল কিন্তু গধূলি আহে সিহঁতি ধাননি মানে পথাৰ ওচৰতে আছে পথাৰত ধান খাবলৈ তো গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ বাই বাই টেক কেয়াৰ এভৰিৱান